Hello students, welcome to Vinita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকক দন্তীয়া ত, দন্তীয়া থ, দন্তীয়া দ আৰু দন্তীয়া ধ যোগ এইকেইটা পঢ়াব লৈছো। দন্তীয়া ত, দন্তীয়া থ, দন্তীয়া দ, দন্তীয়া ধ যোগ। এতিয়া চোৱা দন্তীয়া ন যোগ দন্তীয়া ত, দন্তীয়া নয় তয় আন্ত, দন্তীয়া ন যোগ দন্তীয়া দ, দন্তীয়া নয় দয় আন্দ। ইফালে চোৱা প যোগ দন্তীয়া ত, পয় তয় আপ্ত, দন্তীয়া হ যোগ দন্তীয়া ত, হয় তয় আস্ত, গ যোগ দন্তীয়া ধ, গয় ধয় আগ্ধ, দন্তীয়া ত যোগ দন্তীয়া থ, তয় থয় আৰ্থ। কেনেকৈ লিখে দেখিছানে এইটো? ব যোগ দন্তীয়া দ, বয় দয় আব্দ, দন্তীয়া দ যোগ দন্তীয়া ধ, দয় ধয় আদ্ধ, এইটো গয় ধয় আগ্ধ, এইটো দয় ধয় আদ্ধ। এইটো মনত ৰাখিবা। দন্তীয়া ন যোগ দন্তীয়া ধ, নয় ধয় আন্ধ। মানে মই কেনেকৈ প্ৰনাউন্স কৰিছোঁ এইটো মনত ৰাখিবা। মোৰ উচ্চাৰণটো তোমালোকে গুৰুত্ব দিবা। ন যোগ ধ, নয় ধয় আন্ধ। প্ৰথমতে যিটো আখৰ থাকে সেইটোৰ উচ্চাৰণটো আগেই হয়। দয় ধয় আদ্ধ, বয় দয় আব্দ, নয় দয় আন্দ, গয় ধয় আগ্ধ, তয় থয় আৰ্থ। এতিয়া চোৱা অ দন্তীয়া নয় দন্তীয়া তয় আত্ত, চৰি অ দন্তীয়া নয় তয় দন্তীয়া নয় তয় আন্ত, অন্ত। মোৰে ভুল হ'ব পাৰে, একো ডাঙৰ কথা নহয়। মই সেইকাৰণেতো পঢ়াইছোঁ। মইতো এইখিনি কথা কাটিও দিব পাৰিলোঁ হয়, মই নাই দিয়া। কিয়? মানুহৰ ভুল ক'ত হয় সেইটো বহুত ডাঙৰ কথা। মানুহে ভুলৰ পৰাহে শিকিব লাগিব, হয় নাই? মই এতিয়া এইখিনি উচ্চাৰণ কৰোঁতে মই ভুল কৰিলোঁ, মই সেইখিনি মানে এডিটিঙত কাটি মই শুদ্ধটো দেখাব পাৰিলে, মই নাই দেখুওৱা। কিয়? মই এটা বিচাৰিছোঁ, ভুল হোৱাটো ডাঙৰ কথা নহয়, তোমালোকে শুদ্ধ কৰিব বিচৰাটো বেছি ডাঙৰ কথা। গম পাইছানে? ব নয় দয় আন্দ, তাত দীঘৰিকায় বন্দী, গয় দয় গ্ৰ, নয় থয় আন্থ, গ্ৰন্থ, গত আকাৰে গা, নয় ধয় আন্ধ, তাত দীঘৰিকাৰ গান্ধী, দন্তীয়া ত পয়তয়াপ্ত, তপ্ত, দন্তীয়া হয়ত ষ্ট, বৈধয়াব্ধ, স্তব্ধ, মত হস্ৰুকাৰে মু, গয়ধয় আগ্ধ, মুগ্ধ, ৰথ হস্ৰুকাৰে ৰু, এইটো ৰয়ু ৰু বুলি কয়, দন্তীয়া দয় ধয় আদ্ধ, ৰুদ্ধ, হস্ৰু দন্তীয়া তয় থয় আৰ্থ, এইটো দন্তীয়া তয় দন্তীয়া থয় আৰ্থ, তাত আকাৰ ন, উত্থান, আনন্দ, বিদগ্ধ, সুগন্ধ, অন্ধকাৰ, বুদ্ধিমান, উপলব্ধি, হিন্দুস্তান। দেখা পাইছা? এতিয়া চোৱা মই কওঁ, তোমালোকে এইখিনি তোমালোকে ভাবিছা এইবিলাক কথা শিকিবলগীয়া কথা আছেনে? বিশেষকৈ যিসকলে বৰ্ডৰ এক্সাম দিবা, যিসকলে ইংলিছ মিডিয়ামত পঢ়ি আহিছা ইমান দিনে, তোমালোকৰ একদম ভুল আছে। অসমীয়া মিডিয়ামৰখিনি কথা মই নকওঁ, বহুতৰ অসমীয়া মিডিয়ামৰো ভুল আছে, কিন্তু ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ এই বানান বহুত ভুল হয়। বিশেষকৈ CBSE কোৰ্চৰ ল'ৰা ছোৱালীখিনিৰ মানে অসমীয়াটোৰ প্ৰতি গুৰুত্বটো অকণমান কমি যায়, যিহেতু মানে বানান বহুত ভুল পাইছোঁ মই। এতিয়া চোৱা, আনন্দ মহন্ত এজন বিদগ্ধ পণ্ডিত। তেখেতে কেইবাখনো মনোমোহা গ্ৰন্থ লিখিছে। তেখেতৰ ভাষাই সকলোকে মুগ্ধ কৰে। আনন্দ মহন্তই গান্ধীজীৰ অহিংসা নীতি মানি চলে। পুতেক বুদ্ধদেৱ মহন্তও বেছ বুদ্ধিমান। বুদ্ধদেৱেও গ্ৰন্থ পঢ়ি ভাল পায়। এটা কথা চোৱা, ইয়াত দন্তীয়া ত, দন্তীয়া থ, দন্তীয়া দ, দন্তীয়া ধ যোগ এইখিনি তোমালোকে বাৰে বাৰে এইখিনি পঢ়িব মানে প্ৰেক্টিছ কৰা। এইখিনি বাৰে বাৰে তোমালোকে প্ৰেক্টিছ কৰা। প্ৰেক্টিছ কৰিলে কি হ'ব জানানে? তোমালোকৰ বানান শুদ্ধ হ'ব। এইটো 5 মিনিটৰ ভিডিঅ', 4 মিনিটৰ ভিডিঅ'। এই ভিডিঅ'টো চোৱা আৰু শ্বেয়াৰ কৰা। কাৰণ কিয়? এই ভিডিঅ'টোৰ লগে লগে তোমালোকে কাগজ এখনলৈ লিখি যোৱা। দন্তীয়া নয় তয় আন্ত, গয় ধয় আগ্ধ, নয় দয় আন্দ, নয় ধয় আন্ধ, হয় তয় আস্ত, দন্তীয়া তয় দন্তীয়া থয় আৰ্থ, তয় থয় আৰ্থ। এইটো দেখিছানে কেনেকুৱাকৈ লিখিছে? এইখিনি
যদি তোমালোকে বাৰে বাৰে লিখা, বাৰে বাৰে প্ৰেক্টিছ কৰা, তোমালোকৰ নিজৰ সুবিধা হ'ব। তোমালোকৰ যেতিয়া হিন্দুস্তান, উপলব্ধি, বুদ্ধিমান, অন্ধকাৰ, তোমালোকে মুখস্থ ঠিকেই কৰি যোৱা, মই বাৰে বাৰে কওঁ তোমালোকে বানান ভুল হয়, গতিকে সেইখিনি আৰু কেতিয়াও নহয়। গতিকে এইখিনি তোমালোকে চেষ্টা কৰা। আজিলৈ এৰিছোঁ, লগ পাম নতুন এটা ভিডিঅ'ত। আকৌ এবাৰ কৈছোঁ, যিসকলে প্ৰথমবাৰ চেনেলটোলৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক এটা কৰিব। যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক।